নমস্কাৰ মই ঋতুস্মিন শৰ্মা মোৰ সৈতে আছে জ্যোতিদীপ বৈশ্য স্বয়ম্ভু হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ আজি দিন বেয়া আছিল হয়তো কোনোদিন ভবা নাছিল যে সত্যৰঞ্জন বৰাৰ এনে এটা দিন আহিব আজি চিৰিয়াখানালৈ বাঘ চাবলৈ গৈছিল সত্যৰঞ্জন বৰা আৰু তাতেই সংবাদ মাধ্যমক সম্বোধন কৰিব খুজিছিল কিন্তু ডিএফও গৰাকী আছিল একাছেকা সত্যৰঞ্জনক কেৱল ধমক আৰু হকিয়নি দিয়াই নহয় ডিএফৰ এই ধমক খাই সংবাদ মাধ্যমক সম্বোধন কৰা কাৰ্য আধাতে সামৰি চিৰিয়াখানা এৰি গুচি আহিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ল আজি সত্যৰঞ্জনৰ আৰু সত্যৰঞ্জন বৰা কোন মই চিনি নাপাওঁ বুলি ক'লে ডিএফই চিৰিয়াখানাৰ বাঘে কি খায় চাবলৈ গৈ ধমক খালে সত্যৰঞ্জনে চিৰিয়াখানাত পলিটিক্স কৰিবলৈ গৈ বিপদত পৰিল সত্যৰঞ্জন বৰা সত্যৰঞ্জনক এই ধমক দিলে চিৰিয়াখানাৰ ডিএফও গৰাকী পাব্লিক অফিচত পলিটিক্স কৰাৰ বাবে সত্যৰঞ্জনক হকিয়নি প্ৰদান কৰে ৰাজহুৱাকৈ সকলোৰে সন্মুখত সত্যৰঞ্জনক চিনি নাপাওঁ বুলি কৈ ধমক ডিএফও তেজাজ মাৰিশ্বামীৰ ফলত আধাতে বন্ধ কৰি দিলে সত্যৰঞ্জনে নিজৰ সংবাদমেল চিৰিয়াখানাত আহি পলিটিক্স নকৰিব বুলি সত্যৰঞ্জনক হকিয়নি প্ৰদান কৰা হৈছে সকলোৰে সন্মুখত আৰু লগে লগে ধমক খাই সুৰ সলনি হ'ল সত্যৰঞ্জনৰ আৰু এইদৰে আজি চিৰিয়াখানাত বাঘে কি খায় সেয়া চাবলৈ গৈছিলে চিৰিয়াখানাৰ চৰাই চাবলৈ গৈছিলে আৰু চিৰিয়াখানাৰ বাঘ চাই ঘূৰি আহি সংবাদ মাধ্যমক চিৰিয়াখানাৰ ভিতৰতে সম্বোধন কৰিব খুজিছিল আৰু সেই সময়তে সত্যৰঞ্জনক কিদৰে চিৰিয়াখানাৰ ডিএফও গৰাকীয়ে ধমক দি ঠাণ্ডা কৰিলে প্ৰথমে সেয়া শুনাই লৈছোঁ তাৰপিছত জ্যোতিদীপ বৈশ্যৰ কাষলৈ যাম বাঘৰ যিটো কথা আছিলে আমি যিটো কৈছিলোঁ গো মাংস যিটো কথা সেইটো এটা বিষয় আলোচনা কৰি কি কৰিলে সেইটো দেই হ'ব আমি তেওঁলোকৰ কথা পাতিম জুত প্ৰেছ কনফাৰেন্স এনেকুৱা কৰিব নোৱাৰে অলৰেডি লাষ্ট টাইম মানে বিফৰ কথা কৈ মানে বহুত গণ্ডগোল এইটো কৰিছে এইবিলাক এইটো জুত অফিচত কৰিব নোৱাৰে ইটছ এ পাব্লিক অফিচত পলিটিক্স আপুনি কৰিব নোৱাৰে আপুনি মানে আমাৰ অফিচত আপুনি আহক কি কথা আছে কথা পাতক ঠিক আছে আপুনি নাম ক'লে কেনেকৈ মই চিনি পাওঁ আপুনি নাম ক'লে কেনেকৈ মই চিনি পাওঁ আপুনি কোন আছে ঠিক আছে আমি এইটো জেনেৰেল পাব্লিক আপুনি আহিছে আপুনি মোৰ অফিচত আহক কথা পাতক ইউ কেনট ডু প্ৰেছ কনফাৰেন্স জুত প্লিজ কাম আপুনি কৈছে আপুনি তেখেতক চিনি নাপায় তেখেতে অভিযোগ কৰিছে আপোনাক যোৱাকালি ৰাতি ফোন কৰিছিল মানে তেওঁ এইটোও কৈছে মই সত্যৰঞ্জন বৰা মই চিনি কোনে এইটো সত্যৰঞ্জন বৰা কোন এইটো মই চিনি নাপাওঁ কেনেকৈ চিনি পাওঁ এইটো পাব্লিক ফিগাৰটো নাই এইটো তেখেতে ৰাতি ফোন কৰা বুলি অভিযোগ কৰিছে আপুনি আজি চিনি নাপাওঁ বুলি তেওঁ বোলে মই সত্যৰঞ্জন বৰা মই জুত আহিব বিচাৰিছোঁ তেওঁ বোলে জু খোলা আছে আপুনি অনলাইন টিকেট কৰক আপুনি আহিব পাৰে এইটোও মই কৈছোঁ এইটো পাব্লিক ফিগাৰটো নহয় মই চিনি নাপাওঁ है ना ये तो जू ভিতৰত আপুনি মানে ইউ ক্যানট ডু প্ৰেছ কনফাৰেন্স है ना দিস ইজ আ পাব্লিক অফিস ইয়াতে পলিটিক্স কৰিব নোৱাৰে বাঘৰ যিটো কথা আছিলে আমি যিটো কৈছিলোঁ গো মাংস যিটো কথা সেইটো এটা বিষয় আলোচনা কৰি কি কৰিলে সেইটো দেই হ'ব আমি তেওঁলোকৰ কথা পাতিম জুত প্ৰেছ কনফাৰেন্স এনেকুৱা কৰিব নোৱাৰে অলৰেডি লাষ্ট টাইম মানে বিফৰ কথা কৈ মানে বহুত গণ্ডগোল এইটো কৰিছে এইবিলাক এইটো জুত অফিচত কৰিব নোৱাৰে ইটছ এ পাব্লিক অফিচত পলিটিক্স আপুনি কৰিব নোৱাৰে আপুনি মানে আমাৰ অফিচত আপুনি আহক কি কথা আছে কথা পাতক ঠিক আছে আপুনি নাম ক'লে কেনেকৈ মই চিনি পাওঁ আপুনি নাম ক'লে কেনেকৈ মই চিনি পাওঁ আপুনি কোন আছে ঠিক আছে আমি এইটো জেনেৰেল পাব্লিক আপুনি আহিছে আপুনি মোৰ অফিচত আহক কথা পাতক ইউ কেনট ডু প্ৰেছ কনফাৰেন্স জুত প্লিজ কাম আপুনি কৈছে আপুনি তেখেতক চিনি নাপায় তেখেতে অভিযোগ কৰিছে আপোনাক যোৱাকালি ৰাতি ফোন কৰিছিল মানে তেওঁ এইটোও কৈছে মই সত্যৰঞ্জন বৰা মই চিনি কোনে এইটো সত্যৰঞ্জন বৰা কোন এইটো মই চিনি নাপাওঁ কেনেকৈ চিনি পাওঁ এইটো পাব্লিক ফিগাৰটো নাই এইটো তেখেতে ৰাতি ফোন কৰা বুলি অভিযোগ কৰিছে আপুনি আজি চিনি নাপাওঁ বুলি তেওঁ বোলে মই সত্যৰঞ্জন বৰা মই জুত আহিব বিচাৰিছোঁ তেওঁ বোলে জু খোলা আছে আপুনি অনলাইন টিকেট কৰক আপুনি আহিব পাৰে এইটোও মই কৈছোঁ এইটো পাব্লিক ফিগাৰটো নহয় মই চিনি নাপাওঁ है ना ये तो जू ভিতৰত আপুনি মানে ইউ ক্যানট ডু প্ৰেছ কনফাৰেন্স है ना দিস ইজ আ পাব্লিক অফিস ইয়াতে পলিটিক্স কৰিব নোৱাৰে আৰু এই মুহূৰ্তত সেয়া আমি আপোনালোকক দেখুৱালোঁ যে সত্যৰঞ্জন বৰাৰ অৱস্থা আজি জু বাঘে কি খায় সেয়া চাবলৈ গৈ কি অৱস্থা হ'ল জ্যোতিদীপ
চাওক ঋতুস্মিত, সত্যৰঞ্জন বৰাই এই বিষয়টোক লৈ ইয়াৰ পূৰ্বেও যথেষ্ট বিতৰ্কৰ সূচনা হৈছিলে যে বাঘে গৰুৰ মাংস খাই নাখায় এই বিষয়টোক লৈ চৰ্চা চলিছিলে। তেওঁ কৈছিলে যে চিৰিয়াখানাৰ ভিতৰত যি গো মাংসৰ ছাপ্লাই কৰা হয় বাঘৰ খাদ্যৰ বাবে, তাৰ লগত কোনোবা চিণ্ডিকেট জড়িত হৈ আছে, তাৰ পৰা অবৈধভাৱে গুৱাহাটীৰ আন প্ৰান্তলৈ মাংস পঠিওৱা হয়, গো মাংসৰ এটা ব্যৱসায় চলি আছে, এই কথাখিনি তেওঁ কৈছিলে। আৰু আজিও যেতিয়া সাংবাদিক আছিলে চিৰিয়াখানাৰ ভিতৰত তেওঁ সেই কথাখিনিয়ে বৰ্ণনা কৰি আছিলে। হঠাৎ ডিএফঅ'গৰাকীয়ে দেখা পালে যে সত্যৰঞ্জন বৰা বহি সংবাদ মাধ্যমৰ আগত গো মাংসক লৈ, বাঘে কি খাদ্য খাব এনেকুৱা বিষয়ক লৈ কথা কৈ আছে। তেওঁ তেতিয়া পোনপটীয়াভাৱে সংবাদ মাধ্যমৰ আগত ক'লে যে চিৰিয়াখানাৰ ভিতৰত এইদৰে পলিটিক্স কৰিব নোৱাৰিব, ৰাজনীতি কৰিব নোৱাৰিব। ডিএফঅ'গৰাকীয়ে কৈছে যে এয়া পাব্লিক অফিচ, অৰ্থাৎ চৰকাৰী এটা কাৰ্যালয়, চৰকাৰী কাৰ্যালয়ত আহি ৰাজনীতি কৰিব নোৱাৰে। আৰু সত্যৰঞ্জন বৰাই কথা কৈ থাকোঁতে গম পালে যে ডিএফঅ'গৰাকী ওলাই আহিছে সংবাদ মাধ্যমৰ সন্মুখত, তেওঁ এই কথাখিনি উল্লেখ কৰিছে। তেতিয়াই সংবাদ মাধ্যমে ডিএফঅ'গৰাকীক সুধিলে, তেওঁ স্পষ্টভাৱে ক'লে যে সত্যৰঞ্জন বৰা মই কোন চিনি নাপাওঁ, অৰ্থাৎ তেওঁ সত্যৰঞ্জন বৰা কোনো চিনি নাপাওঁ বুলি কৈছে। তেওঁ পাব্লিক ফিগাৰ নহয়, কোনো পাব্লিক ফিগাৰ নহয় যে সত্যৰঞ্জন বৰাৰ কথা তেওঁ আগতীয়াকৈ জানিব। আৰু তাৰ পাছত এক প্ৰকাৰৰ সকিয়নি প্ৰদান কৰিলে, এক প্ৰকাৰৰ যদিও তেওঁ এগৰাকী বিষয়াক ভদ্ৰ ভাষাৰেই কৈছে, কিন্তু স্পষ্টভাৱে কৈছে এগৰাকী বিষয়াই যে চিৰিয়াখানাত সোমাই আপোনালোকে ৰাজনীতি নকৰিব। ইয়াৰ পূৰ্বেও তেওঁ গো মাংসৰে বিষয়টোক লৈ বিভিন্ন মন্তব্য কৰি বিপদত পেলোৱা বুলি তেওঁ মন্তব্য কৰিছে। অৰ্থাৎ সত্যৰঞ্জন বৰাই আজি কৈছিলে বাঘে কি খাব, কি খায় চিৰিয়াখানাত, তেওঁ চাবলৈ আহিছিলে, কিন্তু এক প্ৰকাৰৰ কথাৰে থকা হৰকা কৰিলে। আৰু পোনপটীয়া সম্প্ৰচাৰ চলি থাকোঁতে, কথা পাতি থাকোঁতে ডিএফঅ' আহি সত্যৰঞ্জন বৰাক ক'লে যে আপুনি আহি চিৰিয়াখানাৰ ভিতৰত অন্তত ৰাজনীতি নকৰিব। ইউ কান ডু পলিটিক্স ইন পাব্লিক অফিচ। প্ৰথমৰ পৰা শুনক যে সত্যৰঞ্জন বৰাই কিদৰে সংবাদমেল সম্বোধন কৰিব খুজিছিল আৰু আধাতে সামৰিব লগা হ'ল, আৰু সত্যৰঞ্জনৰ মুখৰ এক প্ৰকাৰ মাত নাইকিয়া হৈ গৈছে। প্ৰথমৰ পৰা ভিডিঅ'টো দেখুৱাইছোঁ, আকৌ এবাৰ পুনৰ জ্যোতিদীপৰ কাষত যাম। যিটো কথা আছিলে, আমি যিটো কৈছিলোঁ গো মাংস যিটো কথা, সেইটো এটা বিষয় আলোচনা কৰি কি পৰ্যায়ত সেইটোৱে দেই হ'ব। You cannot do press conference. If you have any clarification, मेरे ऑफिस में भी आइए, बात कीजिए। हाँ, अभी তেওঁলোকৰ কথা পাতিম। জুৱত প্ৰেছ কনফাৰেন্স এনেকুৱা কৰিব নোৱাৰে। অলৰেডি লাষ্ট টাইম মানে বিফৰ কথা কৈ মানে বহুত গণ্ডগোল এইটো কৰিছে। এইবিলাক এইটো জুৱত অফিচত কৰিব নোৱাৰে, ইটছ এ পাব্লিক অফিচ। পাব্লিক অফিচত পলিটিক্স আপুনি কৰিব নোৱাৰে। আপুনি মানে আমাৰ অফিচত আপুনি আহক, কি কথা আছে কথা পাতক, ঠিক আছে। আপুনি নাম ক'লে কেনেকৈ মই চিনি পাওঁ, আপুনি নাম ক'লে কেনেকৈ মই চিনি পাওঁ আপুনি কোন আছে, ঠিক আছে। আমি এইটো জেনেৰেল পাব্লিক, আপুনি আহিছে, আপুনি মোৰ অফিচত আহক, কথা পাতক। ইউ কেনট ডু কনফাৰেন্স, প্ৰেছ কনফাৰেন্স জুৱত, প্লিজ কাম। আপুনি কৈছে আপুনি তেখেতক চিনি নাপায়, তেখেতে অভিযোগ কৰিছে আপোনাক যোৱাকালি ৰাতি ফোন কৰিছিল। মানে তেওঁ এইটোও কৈছে মই সত্যৰঞ্জন বৰা, মই চিনি কোনে এইটো সত্যৰঞ্জন বৰা কোন এইটো মই চিনি নাপাওঁ, কেনেকৈ চিনি পাওঁ, এইটো পাব্লিক ফিগাৰটো নাই। এইটো তেখেতে ৰাতি ফোন কৰা বুলি অভিযোগ কৰিছে, আপুনি আজি চিনি নাপাওঁ বুলি। তেওঁ বোলে মই সত্যৰঞ্জন বৰা, মই জুৱত আহিব বিচাৰিছো। তেওঁ বোলে জুৱত জু খোলা আছে, আপুনি অনলাইন টিকেট কৰক, আপুনি আহিব পাৰে। এইটোও মই কৈছো, এইটো পাব্লিক ফিগাৰটো নহয়। মই একচুৱেলি মই চিনি নাপাওঁ, है ना। এইটো জু ভিতৰত আপুনি মানে ইউ কেনট ডু প্ৰেছ কনফাৰেন্স, है ना। দিছ ইজ এ পাব্লিক অফিচ, ইয়াতে পলিটিক্স কৰিব নোৱাৰে। বাঘৰ যিটো কথা আছিলে, আমি যিটো কৈছিলোঁ গো মাংস যিটো কথা, সেইটো এটা বিষয় আলোচনা কৰি কি পৰ্যায়ত সেইটোৱে দেই হ'ব। You cannot do press conference. If you have any clarification, मेरे ऑफिस में भी आइए, बात कीजिए। हाँ, अभी তেওঁলোকৰ কথা পাতিম। জুৱত প্ৰেছ কনফাৰেন্স এনেকুৱা কৰিব নোৱাৰে। অলৰেডি লাষ্ট টাইম মানে বিফৰ কথা কৈ মানে বহুত গণ্ডগোল এইটো কৰিছে। এইবিলাক এইটো জুৱত অফিচত কৰিব নোৱাৰে, ইটছ এ পাব্লিক অফিচ। পাব্লিক অফিচত পলিটিক্স আপুনি কৰিব নোৱাৰে। আপুনি মানে আমাৰ অফিচত আপুনি আহক, কি কথা আছে কথা পাতক, ঠিক আছে। আপুনি নাম ক'লে কেনেকৈ মই চিনি পাওঁ, আপুনি নাম ক'লে কেনেকৈ মই চিনি পাওঁ আপুনি কোন আছে, ঠিক আছে। আমি এইটো জেনেৰেল পাব্লিক, আপুনি আহিছে, আপুনি মোৰ অফিচত আহক, কথা পাতক। ইউ কেনট ডু কনফাৰেন্স, প্ৰেছ কনফাৰেন্স জুৱত, প্লিজ কাম। আপুনি কৈছে আপুনি তেখেতক চিনি নাপায়, তেখেতে অভিযোগ কৰিছে আপোনাক যোৱাকালি ৰাতি ফোন কৰিছিল। মানে তেওঁ এইটোও কৈছে মই সত্যৰঞ্জন বৰা, মই চিনি কোনে এইটো সত্যৰঞ্জন বৰা কোন এইটো মই চিনি নাপাওঁ, কেনেকৈ চিনি পাওঁ, এইটো পাব্লিক ফিগাৰটো নাই। এইটো তেখেতে ৰাতি ফোন কৰা বুলি অভিযোগ কৰিছে, আপুনি আজি চিনি নাপাওঁ বুলি। তেওঁ বোলে মই সত্যৰঞ্জন বৰা, মই জুৱত আহিব বিচাৰিছো। তেওঁ বোলে জুৱত জু খোলা আছে, আপুনি অনলাইন টিকেট কৰক, আপুনি আহিব পাৰে। এইটোও মই কৈছো, এইটো পাব্লিক ফিগাৰটো নহয়। মই একচুৱেলি মই চিনি নাপাওঁ, है ना। এইটো জু ভিতৰত আপুনি মানে ইউ কেনট ডু প্ৰেছ কনফাৰেন্স, है ना। দিছ ইজ এ পাব্লিক অফিচ, ইয়াতে পলিটিক্স কৰিব নোৱাৰে। জ্যোতিদীপ বৈশ্য, সত্যৰঞ্জন বৰাই ফোন কৰা বুলি কৈছে, তেওঁ কৈছে যে সত্যৰঞ্জন বৰাক মই চিনিও নাপাওঁ, আৰু টিকেট কাটি আহিবলৈ খুব চিম্পুলভাৱে কথাষাৰ ক'লে তেওঁ। চাওক, এগৰাকী বিষয়াসকলে সাধাৰণতে এনেকুৱা ভাষাতেই কয়, নম্ৰ অমায়িক ভাষাত, কিন্তু সত্যৰঞ্জন বৰাই যিখিনি বুজিব লাগে তেওঁ অতি সুন্দৰভাৱে বুজাই দিছে। সাংবাদিকক কৈছিলে, সাংবাদিকে সুধিছিলে যে আপুনি কালি নিশা ফোন কৰিছিলে। সত্যৰঞ্জন বৰাই সাংবাদিকৰ ওপৰত বিভিন্ন কথা কৈছিলে, তেওঁ জুলৈ আহিছে, বান্দৰৰ সমস্যা গুৱাহাটীত হৈ থকা এই সমস্যা সমাধান কৰিব আহিছে, এনেকুৱা বহু কথা কৈছিলে। আৰু তাৰ বাবে তাৰ ডিএফঅ' গৰাকীক ৰাতিয়ে ফোন কৰা বুলি কৈছিলে। যেতিয়া এই প্ৰশ্ন সাংবাদিকে সুধিলে যে সত্যৰঞ্জন বৰাই কৈছে ৰাতিয়ে আপোনাৰ লগত ফোনত কথা পাতিছে আৰু আজি আপুনি চিনি নাপায়
নাপায় বুলি কৈছে তেওঁ কৈছে কোনোবা সত্যৰঞ্জন বৰাই তেখেতক ফোন কৰিছে তেওঁ কোনো পাব্লিক ফিগাৰ নহয় ইয়াত ডিএফও গৰাকীৰ মন্তব্য কোনোবা যদি আজি ষ্টাৰ আহে কোনোবা এগৰাকী পাব্লিক ফিগাৰ আহে জনপ্ৰিয় কোনোবা এগৰাকী শিল্পী আহে তেতিয়া মানুহে জানে যে হয় যে এই ব্যক্তিগৰাকী কোনো এটা ক্ষেত্ৰত তেওঁ প্ৰতিষ্ঠা লাভ কৰিছে আহিছে কিন্তু সত্যৰঞ্জন বৰা যেহেতু পাব্লিক ফিগাৰ নহয় তেওঁ চিনি নাপায় গতিকে তেওঁ কৈছে সাধাৰণতে মানুহ আপুনি মই চিৰিয়াখানাত যাব পাৰো অনলাইন এটা টিকেট কাটি সকলোৱে যাব পাৰে সকলোৰে এটা অধিকাৰ আছে গতিকে ডিএফও গৰাকীয়ে অতি সুন্দৰভাৱে অমায়িকভাৱে সত্যৰঞ্জন বৰাক বুজাই দিছে যে আপুনি এগৰাকী নাগৰিক আপুনি চিৰিয়াখানাত অহাৰ অধিকাৰ আছে গতিকে অনলাইনত টিকেট কাটক আৰু চিৰিয়াখানালৈ আহক কিন্তু মন কৰিব এইখিনি কথা কোৱাৰ আগতে তেওঁ কি কৈছে যে ইয়াৰ আগতেও বিফক লৈ বহু হুলস্থুল কৰিছে অৰ্থাৎ ডিএফও গৰাকীয়ে জানে যে সত্যৰঞ্জন বৰাই এই গু মাংসৰ বিষয়টোক লৈ উত্তপ্ত পৰিৱেশৰ সূচনা কৰিছিলে তেওঁ এইটো কথা জানে যে গু মাংসৰ নামত এটা ৰাজনৈতিক পৰিৱেশ চিৰিয়াখানাৰ এই বিষয়টোক লৈ সৃষ্টি কৰিব বিচৰা হৈছিল সেইবাবে ক'লে যে পাব্লিক অফিচত আপুনি পলিটিক্স নকৰিব অৰ্থাৎ ৰাজনীতি নকৰিব আপুনি কোন মই চিনি নাপাওঁ আপুনি হয়তো ফোন কৰিব পাৰে টিকেট কাটি আপুনি আহক চিৰিয়াখানা ভ্ৰমণ কৰক আৰু কিবা যদি পাতিবলগীয়া আছে মোৰ অফিচত আহি কথা পাতক বুলি কৈছে প্ৰেছ কনফাৰেন্স আপুনি চিৰিয়াখানাৰ ভিতৰত কৰিব নোৱাৰে আৰু এক প্ৰকাৰৰ এইটো বাৰ্তা যদিও তেওঁ অতি অমায়িক আৰু নম্ৰ আৰু ভদ্ৰ ভাষাৰে কৈছে মই ভাবো সত্যৰঞ্জন বৰাই এই বাৰ্তাটো ভালদৰেই লাভ কৰিছে যে চিৰিয়াখানাত গৈ পূৰ্বৰ যি পৰিৱেশৰ সূচনা হৈছিলে বিভিন্ন সময়ত কথা কোৱাক লৈ তেওঁ অৱশ্যে প্ৰতিবাদ কৰা নাছিলে তেওঁৰ লগত থকা একাংশ লোকে প্ৰতিবাদ কৰিছিলে সংবাদ মেলত থকা গতিকে তেনেকুৱা এটা পৰিৱেশ যে পুনৰ সৃষ্টি কৰিব নোৱাৰে এইগৰাকী ডিএফওৱে অতি সুন্দৰভাৱে সাৱলীলভাৱে আৰু ভদ্ৰভাৱে সত্যৰঞ্জন বৰাক কিন্তু বুজাই দিছে হয় আৰু সত্যৰঞ্জন বৰাটো জুবিন গাৰ্গ নহয় যে মই জুবিন গাৰ্গে ফোন কৰিছোঁ বুলি ক'লে সকলোৱে চিনি পাব গতিকে আজি হয়তো সত্যৰঞ্জন বৰাই যিটো বুজিব লাগে সেইটো হয়তো বুজি উঠিছে আৰু তেওঁৰ আজি কি গতি হ'ল পুনৰবাৰ শেষত আমি দেখুৱাইছোঁ বাঘৰ যিটো কথা আছিলে আমি যিটো কৈছিলো গু মাংস যিটো কথা সেইটো এটা বিষয় আলোচনা কৰি কি পৰ্যায়লৈ সেইটো দেই হ'ব You cannot do press conference. If you have any clarification, my office may be here. Please. अभी তেওঁলোকৰ কথা পাতিম জুৱত প্ৰেছ কনফাৰেন্স এনেকুৱা কৰিব নোৱাৰে অলৰেডি লাষ্ট টাইম মানে বিফৰ কথা কৈ মানে বহুত গণ্ডগোল এইটো কৰিছে এইবিলাক এইটো জুৱত অফিচত কৰিব নোৱাৰে ইটছ এ পাব্লিক অফিচত পলিটিক্স আপুনি কৰিব নোৱাৰে আপুনি মানে আমাৰ অফিচত আপুনি আহক কি কথা আছে কথা পাতক ঠিক আছে আপুনি নাম ক'লে কেনেকৈ মই চিনি পাওঁ আপুনি নাম ক'লে কেনেকৈ মই চিনি পাওঁ আপুনি কোন আছে ঠিক আছে আমি এইটো জেনেৰেল পাব্লিক আপুনি আহিছে আপুনি মোৰ অফিচত আহক কথা পাতক ইউ কেনট ডু প্ৰেছ কনফাৰেন্স জুৱত প্লিজ কাম আপুনি কৈছে আপুনি তেখেতক চিনি নাপায় তেখেতে অভিযোগ কৰিছে আপোনাক যোৱাকালি ৰাতি ফোন কৰিছিল মানে তেওঁ ইটোও কৈছে মই সত্যৰঞ্জন বৰা মই চিনি কোনে এইটো সত্যৰঞ্জন বৰা কোন এইটো মই চিনি নাপাওঁ কেনেকৈ চিনি পাওঁ এইটো পাব্লিক ফিগাৰটো নাই এইটো তেখেতে ৰাতি ফোন কৰা বুলি অভিযোগ কৰিছে আপুনি আজি চিনি নাপাওঁ বুলি তেওঁ বোলে মই সত্যৰঞ্জন বৰা মই জুৱত আহিব বিচাৰিছো তেওঁ বোলে জুৱত জু খোলা আছে আপুনি অনলাইন টিকেট কৰক আপুনি আহিব পাৰে এইটোও মই কৈছো এইটো পাব্লিক ফিগাৰটো নহয় মই একচুৱেলি মই চিনি নাপাওঁ है ना ये तो जू ভিতৰত আপুনি মানে ইউ কেনট ডু প্ৰেছ কনফাৰেন্স है ना দিস ইজ আ পাব্লিক অফিস ইয়াতে পলিটিক্স কৰিব নোৱাৰে বাঘৰ যিটো কথা আছিলে আমি যিটো কৈছিলো গু মাংস যিটো কথা সেইটো এটা বিষয় আলোচনা কৰি কি পৰ্যায়লৈ সেইটো দেই হ'ব You cannot do press conference. If you have any clarification, my office may be here. Please. अभी তেওঁলোকৰ কথা পাতিম জুৱত প্ৰেছ কনফাৰেন্স এনেকুৱা কৰিব নোৱাৰে অলৰেডি লাষ্ট টাইম মানে বিফৰ কথা কৈ মানে বহুত গণ্ডগোল এইটো কৰিছে এইবিলাক এইটো জুৱত অফিচত কৰিব নোৱাৰে ইটছ এ পাব্লিক অফিচত পলিটিক্স আপুনি কৰিব নোৱাৰে আপুনি মানে আমাৰ অফিচত আপুনি আহক কি কথা আছে কথা পাতক ঠিক আছে আপুনি নাম ক'লে কেনেকৈ মই চিনি পাওঁ আপুনি নাম ক'লে কেনেকৈ মই চিনি পাওঁ আপুনি কোন আছে ঠিক আছে আমি এইটো জেনেৰেল পাব্লিক আপুনি আহিছে আপুনি মোৰ অফিচত আহক কথা পাতক ইউ কেনট ডু প্ৰেছ কনফাৰেন্স জুৱত প্লিজ কাম আপুনি কৈছে আপুনি তেখেতক চিনি নাপায় তেখেতে অভিযোগ কৰিছে আপোনাক যোৱাকালি ৰাতি ফোন কৰিছিল মানে তেওঁ ইটোও কৈছে মই সত্যৰঞ্জন বৰা মই চিনি কোনে এইটো সত্যৰঞ্জন বৰা কোন এইটো মই চিনি নাপাওঁ কেনেকৈ চিনি পাওঁ এইটো পাব্লিক ফিগাৰটো নাই এইটো তেখেতে ৰাতি ফোন কৰা বুলি অভিযোগ কৰিছে আপুনি আজি চিনি নাপাওঁ বুলি তেওঁ বোলে মই সত্যৰঞ্জন বৰা মই জুৱত আহিব বিচাৰিছো তেওঁ বোলে জুৱত জু খোলা আছে আপুনি অনলাইন টিকেট কৰক আপুনি আহিব পাৰে এইটোও মই কৈছো এইটো পাব্লিক ফিগাৰটো নহয় মই একচুৱেলি মই চিনি নাপাওঁ है ना ये तो जू ভিতৰত আপুনি মানে ইউ কেনট ডু প্ৰেছ কনফাৰেন্স है ना দিস ইজ আ পাব্লিক অফিস ইয়াতে পলিটিক্স কৰিব নোৱাৰে বাঘৰ It's a public office. বাঘৰ যিটো কথা আছিলে আমি যিটো কৈছিলো গু মাংস যিটো কথা সেইটো এটা বিষয় আলোচনা কৰি কি পৰ্যায়লৈ সেইটো দেই হ'ব You cannot do press conference. If you have any clarification, my office may be here. Please. अभी তেওঁলোকৰ কথা পাতিম
জুত প্ৰেছ কনফাৰেন্স এনেকুৱা কৰিব নোৱাৰে অলৰেডি লাষ্ট টাইম মানে বিফৰ কথা কৈ মানে বহুত গণ্ডগোল এইটো কৰিছে এইবিলাক এইটো জুত অফিচত কৰিব নোৱাৰে ইটছ এ পাব্লিক অফিচত পলিটিক্স আপুনি কৰিব নোৱাৰে আপুনি মানে আমাৰ অফিচত আপুনি আহক কি কথা আছে কথা পাতক ঠিক আছে আপুনি নাম ক'লে কেনেকৈ মই চিনি পাওঁ আপুনি নাম ক'লে কেনেকৈ মই চিনি পাওঁ আপুনি কোন আছে ঠিক আছে আমি এইটো জেনেৰেল পাব্লিক আপুনি আহিছে আপুনি মোৰ অফিচত আহক কথা পাতক ইউ কেনট ডু প্ৰেছ কনফাৰেন্স জুত প্লিজ কাম আপুনি কৈছে আপুনি তেখেতক চিনি নাপায় তেখেতে অভিযোগ কৰিছে আপোনাক যোৱাকালি ৰাতি ফোন কৰিছিল মানে তেওঁ এইটোও কৈছে মই সত্যৰঞ্জন বৰা মই চিনি কোনে এইটো সত্যৰঞ্জন বৰা কোন এইটো মই চিনি নাপাওঁ কেনেকৈ চিনি পাওঁ এইটো পাব্লিক ফিগাৰটো নাই এইটো তেখেতে ৰাতি ফোন কৰা বুলি অভিযোগ কৰিছে আপুনি আজি চিনি নাপাওঁ বুলি তেওঁ বোলে মই সত্যৰঞ্জন বৰা মই জুত আহিব বিচাৰিছো তেওঁ বোলে জু খোলা আছে আপুনি অনলাইন টিকেট কৰক আপুনি আহিব পাৰে এইটোও মই কৈছো এইটো পাব্লিক ফিগাৰটো নহয় মই চিনি নাপাওঁ है ना ये तो जू ভিতৰত আপুনি মানে ইউ কেনট ডু প্ৰেছ কনফাৰেন্স है ना দিস ইজ আ পাব্লিক অফিস ইয়াতে পলিটিক্স কৰিব নোৱাৰে বাঘৰ যিটো কথা আছিলে আমি যিটো কৈছিলো গো মাংস যিটো কথা সেইটো এটা বিষয় আলোচনা কৰি কি কৰিলে সেইটো দেই হ'ব you cannot do press conference if you have any clarification मेरे ऑफिस में भी आइए बात कीजिए हाँ अभी তেওঁলোকৰ কথা পাতিম জুত প্ৰেছ কনফাৰেন্স এনেকুৱা কৰিব নোৱাৰে অলৰেডি লাষ্ট টাইম মানে বিফৰ কথা কৈ মানে বহুত গণ্ডগোল এইটো কৰিছে এইবিলাক এইটো জুত অফিচত কৰিব নোৱাৰে ইটছ এ পাব্লিক অফিচত পলিটিক্স আপুনি কৰিব নোৱাৰে আপুনি মানে আমাৰ অফিচত আপুনি আহক কি কথা আছে কথা পাতক ঠিক আছে আপুনি নাম ক'লে কেনেকৈ মই চিনি পাওঁ আপুনি নাম ক'লে কেনেকৈ মই চিনি পাওঁ আপুনি কোন আছে ঠিক আছে আমি এইটো জেনেৰেল পাব্লিক আপুনি আহিছে আপুনি মোৰ অফিচত আহক কথা পাতক ইউ কেনট ডু প্ৰেছ কনফাৰেন্স জুত প্লিজ কাম